হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা তোমালোকৰ হাতত সময় নাই মাত্ৰ 20 দিন সময় আছে পৰীক্ষালৈ গতিকে আজি মই তোমালোকৰ বাবে ইংলিছৰ 2020 বৰ্ষত অনুষ্ঠিত কৰা এইচএছ ফাইনেল পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ এই কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ সমাধান কৰি দিম ইংলিছৰ গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন কমন পৰিব গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাই যাবা তোমালোকৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব সেয়ে তোমালোকে ভিডিঅ'টো ভালদৰে চাই যাবা প্ৰথমতে তোমালোকৰ ৰিডিং স্কিল আহিব অৰ্থাৎ 10 মাৰ্কছ এটা পেজেছ ৰাইটিং দিব সেই পেজেছ ৰাইটিংটো আনচিন পেজেছ মানে এটা গল্প দিব কোনেও নেদেখা এটা পেজেছ দিব গতিকে পেজেছটো তোমালোকে পঢ়িব লাগিব তাৰ পৰা কুৱেশ্যন বিচাৰি আনসাৰ লিখিব লাগিব গতিকে এইটো হৈছে 2020 বৰ্ষত অহা পেজেছ ৰাইটিং গতিকে এই পেজেছ ৰাইটিংটো তোমালোকে পঢ়িবলৈ উত্তৰ লিখিব লাগিব গতিকে পেজেছ ৰাইটিংটো ভালদৰে চাই যোৱা লগতে প্ৰশ্নসমূহৰ উত্তৰবোৰ দিয়া আছে এইকেইটা দেখিছা তোমালোকে এইকেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা গতিকে পেজেছ ৰাইটিং কেনেকৈ কৰিব লাগে নিশ্চয় তোমালোকে জানা তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিছা তেতিয়া তোমালোকে পেজেছ ৰাইটিং কৰিছা গতিকে পেজেছ ৰাইটিং কেনেকৈ কৰিব লাগে তোমালোকে নিশ্চয় জানা এইকেইটা পেজেছ ৰাইটিং তোমালোকে চাই ল'বা আজিৰ এই কুৱেশ্যন গোটেই পেপাৰখনে তোমালোকক সলভ কৰি দিম সেয়ে আজিৰ এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো ভালদৰে চাই যোৱা সেকশ্যন বিত আহিল এডভান্স ৰাইটিং স্কিল ইয়াত থাকিব 25 মাৰ্কছ ইয়াত তোমালোকৰ নটিছ ৰাইটিং আহিব অৰ্থাৎ ইয়াত প্ৰশ্নটো চোৱা ইউ আৰ গৌতম গীতা জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন গুৱাহাটী your college is organizing an educational trip to Delhi during the summer vacation. Write a notice for the college notice board giving all the details of the trip. 50টা ৱৰ্ডৰ ভিতৰত লিখিব লাগে নটিছ ৰাইটিং আৰু নটিছ ৰাইটিং লিখিলে তোমালোকে ঘৰ পাৰি ল'ব লাগিব চাৰিওফালে ঘৰ পাৰি সেই ঘৰটোৰ ভিতৰত লিখিব লাগিব ঘৰটোত টাচ নোহোৱাকৈ লিখিব লাগিব ঘৰটোত টাচ হ'লে নম্বৰ কাটিব গতিকে ঘৰটো চাৰিওফালে পাৰি ল'ব লাগিব তাৰ ভিতৰত নটিছ ৰাইটিংখন লিখিব লাগিব তাত থাকিব 5 নম্বৰ আৰু নটিছ ৰাইটিংখন ইয়াত যেনেকৈ লিখা হৈছে তেনেকৈ লিখিব লাগিব নটিছ ৰাইটিং এটা ফৰ্মেট থাকে সেইটো ফৰ্মেট ইউজ কৰি যিয়ে নটিছ নাহক কিয় লিখিব পাৰিবা গতিকে ইয়াত উত্তৰটো দি আছে চোৱা প্ৰথমতে সেই স্কুল বা কলেজখনৰ নাম লিখিব লাগিব য'ত প্ৰগ্ৰেমটো অনুষ্ঠিত কৰা হয় সেই মানে কলেজখনৰ নামটো লিখিব লাগে নিশ্চয় তোমালোকে নটিছ ৰাইটিং লিখিব জানা গতিকে ইয়াত উত্তৰটো দিয়া আছে চাই লোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে মই মাতি নাযাওঁ গতিকে তোমালোকে উত্তৰটো ধুনীয়াকৈ চাই লোৱা এইখন হৈছে নটিছ ৰাইটিং এটা প্ৰগ্ৰেমৰ ওপৰত আহিছে ঠিক একেদৰে তোমালোকৰ অৰ বুলি থাকিব অৰ্থাৎ নটিছ ৰাইটিং কৰা নহ'লে পষ্টাৰ ৰাইটিং কৰা ইয়াত পষ্টাৰ ৰাইটিং এটা আহিছে আৰু সেই পষ্টাৰ ৰাইটিংখন 50টা শব্দৰ ভিতৰত লিখিব লাগে আৰু ইয়াত পষ্টাৰ ৰাইটিংখন আৰ্থকুৱেকৰ ওপৰত আহিছে গতিকে ইয়াত পষ্টাৰ ৰাইটিঙৰ আনসাৰ কেইটা দিয়া আছে তোমালোকে ভালদৰে চাই লোৱা 3 নম্বৰতে এটা প্ৰগ্ৰেমৰ ওপৰত আহিছে এইটো তোমালোকে চাই ল'বা এইটো ইম্পৰ্টেণ্ট হয় অৰ্থাৎ তোমালোকৰ ৰিপৰ্ট এটা আহিছে হা তোমালোকৰ ৰিপৰ্ট প্ৰগ্ৰেমৰ ওপৰত আহিব মই কৈছোৱে যিয়ে প্ৰগ্ৰেম নাপাতক কিয় সেই প্ৰগ্ৰেমৰ ওপৰত আহিব যেনে টিচাৰ্ছ ডে চেলিব্ৰেটেড শিল্পী দিৱস ভূপেন হাজৰিকাৰ ওপৰত আহিব পাৰে মুঠতে তোমালোকৰ চেলিব্ৰেটৰ ওপৰত আহিব ৰিপৰ্ট ৰাইটিং হয়তো বানপানীৰ ওপৰত আহিব পাৰে গতিকে ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে তোমালোকে নিশ্চয় জানা এটা ফৰ্মেট ইউজ কৰি তোমালোকে ৰিপৰ্ট ৰাইটিং কৰিব পাৰিবা হয়তো কোনোবা এখন কলেজত কিবা মানে প্ৰগ্ৰেম পাতিছে বা কিবা খানা খাইছে এনেকুৱা টাইপৰ মানে ৰিপৰ্ট এখন লিখিবলৈ দিয়ে আৰু ব্লাড ডোনেশ্যন কেম্প এইখন এখন ইম্পৰ্টেণ্ট হয় ৰিপৰ্ট ৰাইটিং সেইখনো তোমালোকে চাই যাবা গতিকে ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে এইখিনি তোমালোকে চাই লোৱা 4 নম্বৰ প্ৰশ্নটো চোৱা ইউ আৰ ৰেখা ৰমেশ অফ বৰপেটা ইউ হেভ চিন এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ এ sports teacher in Lakhimpur High School. Write a letter to the president of the meaning community of the school applying for the post. Give your detailed biodata as well. 10 নম্বৰ আছে এইখন হৈছে জব এপ্লিকেশ্যন তোমাৰ জব এপ্লিকেশ্যন পৰীক্ষাত আহে টিচাৰৰ ওপৰত আহে ইংলিছ টিচাৰ মেথামেটিক্স টিচাৰ সায়েন্স টিচাৰ এনেকুৱা টাইপৰ এখন লেটাৰ মানে
এপ্লিকেশ্যন আহিব জব এপ্লিকেশ্যন এটা ফৰ্মেট আছে লিখাৰ এটা ফৰ্মেট আছে সেই ফৰ্মেটটো ইউজ কৰি তোমালোকে লিখিব পাৰিবা পৰীক্ষাত যিয়ে এপ্লিকেশ্যন নাহক সেই ফৰ্মেটটো ইউজ কৰি লিখিব পাৰিবা আৰু তাত থাকিব 10 নম্বৰ তোমালোকে 9 নম্বৰ বা 10 নম্বৰ ইজিলি পাই যাবা যদি সেই ফৰ্মেটটো ইউজ কৰা বহুতে কৈ আছিলে জব এপ্লিকেশ্যন লাগে মই বনোৱা নাই কাৰণে ভিডিঅ' দিয়া নাই যদিহে সময় পাওঁ মই তোমালোকক বনাই দিম পৰীক্ষাৰ আগত গতিকে এইখন চাই লোৱা কেনেকৈ লিখিব লাগে চাই লোৱা ইয়াত উত্তৰটো দিয়া আছে টু দা প্ৰেচিডেণ্ট দা মেনেজিং কমিউনিট হাই স্কুল লখিমপুৰ তাৰপিছত ডেটটো দিয়া আছে তাৰপিছত তোমালোকে ছাবজেক্ট লিখিব লাগিব ছাবজেক্টত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফিচ স্পৰ্টছ টিচাৰ যদি স্পৰ্টছ টিচাৰ বিচাৰে সেইটো লিখিব লাগিব যি টিচাৰে বিচাৰে সেইটো তোমালোকে ছাবজেক্টৰ ঠাইত লিখিব লাগিব তাৰপিছত তোমালোকে ছাৰ বা ৰিছপেক্টেড ছাৰ এনেকৈ দি ধুনীয়াকৈ লিখিব লাগিব বেছি দীঘল নহয় তোমালোকে লেটাৰ লিখাতকৈ জব এপ্লিকেশ্যন লিখিলে নম্বৰটো পাবা আৰু জব এপ্লিকেশ্যন এটা ফৰ্মেট ইউজ কৰি লিখিব পাৰিবা সেয়েহে জব এপ্লিকেশ্যনখন সহজ হয় গতিকে এইখিনিতে তোমালোকৰ জব এপ্লিকেশ্যনখিনি সমাপ্তই হ'ল তাৰপিছত তোমালোকে লিখিব লাগিব বায়'ডাটা প্ৰশ্নত থাকিব ৰেখা বা নামটো থাকিব তুমি ল'ৰা হ'লে ল'ৰা নাম লিখিব লাগিব ছোৱালী হ'লে ছোৱালী নাম লিখিব লাগিব ইয়াত দেখিছা বায়'ডাটা নেম ৰেখা দাস অব্লিক ৰমেশ নাথ এনেকৈ লিখিব লাগিব তাৰপিছত ফাদাৰ্ছ নেম এড্ৰেছ মাদাৰ্ছ নেম ডেট অফ বাৰ্থ নেশ্যনেলি এনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেশ্যন লিখিব লাগিব সেই ইনফৰ্মেশ্যনখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে এইখিনি লিখিলে তুমি 10 নম্বৰ পাই যাবা সেয়েহে জব এপ্লিকেশ্যনখন বহুত সহজ হয় সেইখনে তোমালোকে পৰীক্ষাত লিখিবা তাৰপিছত বুলি আছে আৰু এটা প্ৰশ্ন আছে এইটো প্ৰশ্ন তোমালোকে চাই ল'বা এইটো ফেষ্টিভেলৰ ওপৰত আছে গতিকে চাই ল'বা লেটাৰ তোমালোকৰ ফেষ্টিভেলৰ ওপৰতে আহে লেটাৰখনো ইজি হয় কিন্তু জব এপ্লিকেশ্যনখন বহুত ইজি হয় তাৰপিছত তোমালোকৰ ছেকশ্যন চিত আহিব গ্ৰামাৰ থাকিব 20 নম্বৰ তাৰে তোমালোকৰ নেৰেশ্যন থাকিব ইয়াত নেৰেশ্যন দিয়া আছে এ বি চি ইয়াত দুটা দিয়া আছে তোমালোকৰ ফাইনেল পৰীক্ষাত 4টা আহে তাৰ পৰা তোমালোকে দুটা কৰিলে হৈ যাব আৰু এটা নেৰেশ্যনত থাকিব 2 নম্বৰ টোটেল 4 নম্বৰ গতিকে নেৰেশ্যনকেইটা চাই লোৱা ভয়েচেঞ্চ কেইটা চোৱা তোমালোকৰ পৰীক্ষাত ভয়েচেঞ্চ 3টা বা 4টা আহিব তাত থাকিব 3 বা 4 নম্বৰ প্ৰথমটো চোৱা এ দ্য নাৰ্ছ ইজ লুকিং আফটাৰ দিছ গাৰ্ল আকৌ এবাৰ মাতিছোঁ দ্য নাৰ্ছ ইজ লুকিং আফটাৰ দিছ লিটিল গাৰ্ল এইটো ভয়েচেঞ্চ কৰিব দিছে ইয়াৰ আনচাৰটো হ'ব দ্য লিটিল গাৰ্ল ইজ বিং লুকড আফটাৰ বাই দ্য নাৰ্ছ প্ৰথম প্ৰশ্নটো অৰ্থাৎ এ নম্বৰটো এইটো কিহত আছে এক্টিভ ভয়েচত আছে এইটো আমি পেছিভ ভয়েচত নিব লাগে পেছিভ ভয়েচত নিলে আনচাৰটো হ'ব দ্য লিটিল গাৰ্ল ইজ বিং লুকড আফটাৰ বাই দ্য নাৰ্ছ আনচাৰটো এইটো হ'ব বি নম্বৰটো হ'ব মৰ্ণিং শ্ব'জ দ্য ডে আনচাৰটো হ'ব ইট ইজ ছেইড ডেট মৰ্ণিং শ্ব'জ দ্য ডে এই আনচাৰটো বেলেগ ধৰণেও লিখিব পাৰে চি নম্বৰটো চোৱা দ্য গ্লাছ হেজ নট বিন ব্ৰকেন বাই এনিবডি আনচাৰটো হ'ব ন'বডি ব্ৰক দ্য গ্লাছ এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ ডি নম্বৰটো হ'ল হোৱাট কেউজ এন আৰ্থকুৱেক কুৱেশ্যন মাৰ্ক আছে গতিকে এইটো আমি আনচাৰটো কেনেকৈ কৰিম হোৱাট ইজ এন আৰ্থকুৱেক কেউজড বাই তাৰপিছত কুৱেশ্যন মাৰ্ক দিব লাগিব তেতিয়াহে 1 নম্বৰ দিব কুৱেশ্যন মাৰ্ক নিদিলে হাফ নম্বৰ দিব গতিকে এইটো মনত ৰাখিবা ইণ্টাৰগেটিভ চেণ্টেন্স অৰ্থাৎ কুৱেশ্যন মাৰ্ক থকা যদি ভয়েচেঞ্চ আহে তেতিয়া আমি আনচাৰটো কৰিলেও কুৱেশ্যন মাৰ্কডাল দিব লাগিব তাৰপিছত ই নম্বৰটো চোৱা দ্য গ্ৰাউণ্ড হেজ টু বি ক্লিয়াৰেড বাই আছ আনচাৰটো হ'ব উই হেভ টু ক্লিয়াৰ দ্য গ্ৰাউণ্ড এইটো হ'ব ইয়াৰ আনচাৰ এফ নম্বৰটো চোৱা দ্য গভৰ্ণৰ হেভ হিম এ ৰিৱাৰ্ড আনচাৰটো হ'ব হি ৱাজ গিভেন এ ৰিৱাৰ্ড বাই দ্য গভৰ্ণৰ এইটো আমি পেছিভ ভয়েচলৈ নিলোঁ 7 নম্বৰে তোমালোকৰ কাৰেক্ট টেন্স আছে এইকেইটা চোৱা প্ৰথমটো আছে মাই ব্ৰাদাৰ প্ৰেক্টিছ ল' দিছ ডেইজ আনচাৰটো হ'ব মাই ব্ৰাদাৰ ইজ প্ৰেক্টিচিং ল' দিছ ডেইজ বি নম্বৰটো হ'ল দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ ৰিষ্ট আনচাৰটো হ'ব দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্টৰ ৰিষ্ট চি নম্বৰটো চোৱা ইউ শ্লিপ হুৱেন
I entered the room, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব you were sleeping when I entered the room. D নম্বৰটো চোৱা she come here the day after tomorrow, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব she will, she লগত will বহে গতিকে আনচাৰটো হ'ব she will come here the day after tomorrow. ই নম্বৰটো হ'ল they win the match, আনচাৰটো হ'ব they have won the match. F নম্বৰটো we visit the Taj Mahal last year, আনচাৰটো হ'ব we visited the Taj Mahal last year. গতিকে এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তোমালোকৰ কাৰেক্ট আনচাৰ 5 নম্বৰ আহিব আৰু প্ৰিভিয়াছ কাৰেক্ট এনচাৰখিনি চালে তোমালোকে 5 নম্বৰ পাই যাবা। তাৰপিছত তোমালোকৰ আহিল প্ৰিপজিশ্যন কেইটা চোৱা দ্য শ্বিপ ইজ চেইলিং টুৱাৰ্ডছ দ্য শ্ব'ৰ, আনচাৰটো হ'ব টুৱাৰ্ডছ। বি নম্বৰটো চোৱা কাট দ্য ৰব ডেছ এ নিফ, আনচাৰটো হ'ব কাট দ্য ৰব উইথ এ নিফ, এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। চি নম্বৰটো হ'ল আই এম টলাৰ দেন ইউ ডেছ 2 inches, কাৰেক্ট আনচাৰটো হ'ব বাই 2 inches। দেয়াৰ ৱাজ এ ব্ৰাইডছ অভাৰ দ্য ৰিভাৰ, এইটো হ'ব কাৰেক্ট আনচাৰ। চ' অভাৰ লিখিব পাৰা বা একৰ্ছ বুলিও লিখিব পাৰা। ই নম্বৰটো হ'ল উই ড্ৰেপড অন ইউ, কাৰেক্ট আনচাৰটো হ'ব অন। হি বেগ অফ হেল্প ফ্ৰম মি, আই ডু নট বিলিভ ইন হিজ অনেষ্টি, এইকেইটা হ'ব কাৰেক্ট প্ৰিপজিশ্যন। তাৰপিছত তোমালোকৰ ডাইৰেক্ট চেণ্টেন্স কৰিবলৈ আহে, মানে নিগেটিভ চেণ্টেন্স বা এছাৰ্টিভ চেণ্টেন্স বা ইম্পেৰেটিভ চেণ্টেন্স বা ডিগ্ৰী এনেকুৱা তোমাৰ পৰীক্ষাত আহে। গতিকে ইয়াৰে আনচাৰকেইটা তোমালোকে চাই যোৱা, মই মাতি নিদিওঁ। তাৰপিছত তোমালোকৰ ছেকশ্যন ডিত আহিব টেক্সট বুকৰ পৰা 45 নম্বৰ আহিব, অৰ্থাৎ তোমালোকৰ টেক্সট বুক কিতাপখনৰ পৰা 45 আহিব। ইয়াৰে তোমালোকৰ এটা ৰিড দ্য ফ্ল'য়িং কেইটামান কুৱেশ্যন থাকিব, মানে এটা পেৰেগ্ৰাফ থাকিব। তোমালোকৰ যি পয়েম আছে সেই পয়েমৰ পৰা এই পেৰেগ্ৰাফটো আহিব। ইয়াত দেখিছা এ নম্বৰ প্ৰশ্নটো চোৱা, মই মাতি নিদিওঁ। এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, 4 নম্বৰ থাকিব আৰু এই ৰিপিট হয় অহা প্ৰশ্নকেইটা বাৰে বাৰে আহি থাকে। যেনে এই এ নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব 2025ৰ বাবে। গতিকে এইকেইটা হৈছে প্ৰশ্ন। হাউ লং ডাজ দ্য পয়েট ৱেণ্ট টু ষ্টে ষ্টিল, এইটো হৈছে ইয়াৰ আনচাৰ। আৰু 2 নম্বৰটো 3 নম্বৰটো চোৱা, এইকেইটা চালে তোমালোকে 4 নম্বৰ পাই যাবা। গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়। দুটা আহিব এনেকুৱা, অৰ বুলি দিছে, আৰু এটা দিছে চোৱা চামটাইমছ আই ফিল মাই চেল্ফ আই কেন হাৰ্ডলি বিয়াৰ, এইটো হ'ল ইয়াৰ মানে পেৰেগ্ৰাফটো। আৰু কুৱেশ্যনকেইটা এইকেইটা হৈছে ইয়াৰ কুৱেশ্যন। গতিকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তিনিটা প্ৰশ্ন আহিছে। ইয়াৰে 1 নম্বৰী আছে আৰু 2 নম্বৰী আছে। গতিকে এইকেইটা প্ৰশ্ন তোমালোকে চাই যাবা। এই দুটা পেৰেগ্ৰাফ দেখালোঁ, এই দুটা পেৰেগ্ৰাফ 2020 চনত আহিছে। গতিকে ইয়াৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত আহিব 1 নম্বৰটো এ নম্বৰটো আৰু বি নম্বৰ পেৰেগ্ৰাফ দুইটাই চাই যাবা। তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিল 2 নম্বৰীয়া প্ৰশ্ন। 1 নম্বৰটো চাই যাবা হোৱাট ইজ দ্য মেছেজ ডেট কিডছ ৱেণ্টছ টু কনভে থ্ৰু এ থ্ৰিং অফ বিউটি, এ থ্ৰিং অফ বিউটিৰ পৰা তোমালোকৰ পৰীক্ষাত দুটা প্ৰশ্ন আহিব ফাইনেল পৰীক্ষাত। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, 2020 বৰ্ষত আহিছে। গতিকে এইটো প্ৰশ্ন চাই যাবা। তাৰপিছত মাই মাদাৰ্ছ এট 66ৰ পৰা এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। প্ৰশ্নটো চোৱা হোৱাট ডু দ্য য়ং স্প্ৰিণ্টিং ট্ৰিজ ছিগনিফাই ইন দ্য পয়েম মাই মাদাৰ এট 66, এই চেপ্টাৰটোৰ পৰা একেবোৰ প্ৰশ্নই পৰীক্ষাত আহি থাকে, কিন্তু প্ৰশ্নবোৰ বেলেগ বেলেগ কৈ দিয়ে। গতিকে এইটো প্ৰশ্ন মুখস্থ কৰিবা, যিয়ে প্ৰশ্ন নহওক কিয় তোমালোকে এইটো আনচাৰ লিখি থৈ আহিবা, তেতিয়া নম্বৰ পাই যাবা। এইটো আনচাৰ মুখস্থ কৰিবা। ঠিক একেদৰে 3 নম্বৰটো ইম্পৰ্টেণ্ট হয়, চাই যাবা। তাৰপিছত কিপিং কুইকৰ পৰা তোমালোকৰ এইটো প্ৰশ্নই বাৰে বাৰে আহি থাকে, আৰু এইটো প্ৰশ্নই কিন্তু পৰীক্ষাত বনাই দিয়ে। প্ৰশ্নটো চোৱা হোৱাট ইজ দ্য ছেডনেছ ডেট দ্য পয়েট ৰিফাৰ্ছ টু ইন দ্য পয়েম কিপিং কুইট, এইটো প্ৰশ্ন বহুবাৰ পৰীক্ষাত আহিছে। তোমালোকে এইটো আনচাৰ মুখস্থ কৰিবা। কিপিং কুইকৰ পৰা 2 নম্বৰীয়া যদি প্ৰশ্ন আহে এইটো আনচাৰে লিখি থৈ আহিবা। তোমালোকে এইটো আনচাৰ মুখস্থ কৰিয়ে যাবা। তাৰপিছত ৰুট ছাইড ষ্টেনৰ পৰা এইটো প্ৰশ্ন মুখস্থ কৰিবা।
ৰোড সাইড ষ্টেণ্ডৰ পৰা 2 নম্বৰ প্ৰশ্ন যদি আহে তোমালোকে এইটো আনসাৰ লিখি দিলে নম্বৰ পাবা সেয়েহে এইটো আনসাৰ মুখস্থ কৰি যাবা তাৰ পিছত আহিল 12 নম্বৰ প্ৰশ্ন এইকেইটাও 1 নম্বৰীয়া প্ৰশ্ন হয় প্ৰথম প্ৰশ্নটো আহিছে দা লাষ্ট লেসনৰ পৰা বি নম্বৰ প্ৰশ্নটো আহিছে হোৱাট ডাজ মুকেশ ৱেন্ট টু বি মুকেশে কি হ'ব বিচাৰে মেকানিক হ'ব বিচাৰে এইটো হৈছে ইয়াৰ আনসাৰ 1 নম্বৰীয়া প্ৰশ্ন Where was the original home of Saheb family? Answer to hobo the original home of Saheb was in Dhaka. Sahebor family kot thake Dhakat thake Bangladeshor Dhakat thake. Why was Gandhi visiting Lucknow in 1916? Most important question. এইকেইটা প্ৰশ্ন চাবা 1 নম্বৰীয়া প্ৰশ্ন বহুবাৰ আহিছে এক্সামত তাৰ পিছত এইকেইটা আকৌ 2 নম্বৰীয়া 3 নম্বৰীয়া প্ৰশ্ন এইকেইটা তোমালোকে চাই যাবা বি নম্বৰটো ইম্পৰ্টেণ্ট হয় গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ সীমাপুৰী সীমাপুৰী বিষয়ে বৰ্ণনা দিব লাগে আৰু পিকক আইলেণ্ডছৰ ওপৰত বৰ্ণনা দিব লাগে তোমালোকে সীমাপুৰী আৰু পিকক আইলেণ্ডছৰ ওপৰত চাই যাবা পৰীক্ষাত এটা হ'লেও আহিব পাৰে most important ই নম্বৰ প্ৰশ্নটো চাই যাবা তাৰ পিছত তোমালোকৰ এনেকুৱা ব্ৰহ্মপুত্ৰৰ থকা এটা প্ৰশ্ন আহিব সেইটো এনেকুৱা এটা প্ৰশ্ন চাই যাবা তাৰ পিছত তোমালোকৰ 80 পৰা 100টা শব্দৰ ভিতৰত লিখিব লাগে লং কোৱেশ্চন এই প্ৰশ্নটো দা লাষ্ট লেসনৰ পৰা দিয়া হৈছে most important আনসাৰটো মাত্ৰ 8 শাৰী বা 7 শাৰী এইখিনি লিখি তুমি 5 নম্বৰ পাই যাবা সেই হেতু প্ৰশ্ন চাবা বি নম্বৰটো ইম্পৰ্টেণ্ট হয় আনসাৰটো 5 শাৰী লিখিলে 5 নম্বৰ পাই যাবা আনসাৰটো লিখি লবা তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো চোৱা 125 পৰা 150টা শব্দৰ ভিতৰত লিখিব লাগে এ নম্বৰটো হল কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট দ্য ষ্টৰিজ অফ দ্য জিতকালাচা এণ্ড বামা most important হয় এইটো প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন তোমালোকৰ এই যিখন ভিস্তাস কিতাপ আছে সেই কিতাপৰ এইটো প্ৰশ্ন জিতকালাচা এণ্ড বামাৰ ওপৰত এটা প্ৰশ্ন পৰীক্ষাত আহে আৰু যিয়ে প্ৰশ্ন নাহক কিয় তোমালোকে যদি এইটো আনসাৰ লিখা 6 পৰা 7 নম্বৰ লাভ কৰিব পাৰিবা ইয়াত থাকিব 7 নম্বৰ যদিহে তোমালোকে এই আনসাৰটো মুখস্থ কৰা ন নম্বৰ পাবাই এইটো প্ৰশ্ন বহুবাৰ পৰীক্ষাত আহিছে আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত বহুত আহিছে গতিকে এইটো প্ৰশ্ন তোমালোকে পঢ়ি যাবা ফাইনেল পৰীক্ষাৰ বাবে যিয়ে প্ৰশ্ন নহওক কিয় তোমালোকে এইটো উত্তৰ লিখি দিলে নম্বৰ পাবা তাৰ পিছত তোমালোকৰ এটা মাঘ বিহু পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো গিভ এন এলোবৰেট একাউণ্ট অফ দ্য চেলিব্ৰেশ্যন এছ'চিয়েটেড উইথ উৰুকা দ্য ইম্পৰ্টেণ্ট অফ মাঘ বিহুৰ আমি কি কৰোঁ কেনেদৰে পালন কৰোঁ তাৰ বিষয়ে এটা বৰ্ণনা দিব লাগে অৰ্থাৎ এক্সপ্লেইন কৰিব লাগে যিসকল ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতে বনাই লিখিব পাৰিব কিন্তু আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে বনাই লিখিব নোৱাৰিব সেয়েহে তোমালোকে এটা কাম কৰিবা এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন যদি আহে লং কুৱেশ্যন এইটোৱে আহিব কাৰণ এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোৱে গতিকে এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বনাই দিব বেলেগ কৈ দিব যদি এইটোৱে আহে আহিব এইটোৱে কিন্তু প্ৰশ্নটো বনাই দিব সেয়েহে তোমালোকে বেলেগ পঢ়িব নালাগে এইটো উত্তৰ পঢ়ি লোৱা এইটো উত্তৰ পঢ়িয়ে তোমালোকে 7 নম্বৰ লাভ কৰিব পাৰিবা সেয়েহে এইটো আনসাৰ পঢ়ি যাবা তাৰ পিছত তোমালোকৰ যি ভিস্তাসৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন 4টা আহিব তাত থাকিব 8 নম্বৰ এটা বহুতে কৈ আছে কোনকেইটা প্ৰশ্ন পঢ়িম গতিকে এইকেইটা প্ৰশ্ন পঢ়া 1 নম্বৰ প্ৰশ্নটো চোৱা এ নম্বৰটো এইটো পঢ়ি যাবা আনসাৰটো সহজ হয় 2 নম্বৰটো চাই যাবা মানে বি নম্বৰটো চাই যাবা most important হয় তাৰ পিছত তোমালোকৰ পৰীক্ষাত দেৰি সেই দেৰিৰ পৰা এটা প্ৰশ্ন আহি যায় এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় ডি নম্বৰটো তোমালোকে লিখি লোৱা এইটো প্ৰশ্ন এইবাৰ 2025 অহা পূৰ্ণ সম্ভাৱনা আছে Why did it take Bama to reach home in 30 minutes instead of 10 minutes most important হয় এইটো প্ৰশ্ন তোমালোকে পঢ়ি যাবা আহিব পাৰে এইবাৰ পৰীক্ষাত গতিকে বামাৰ ওপৰত এটা প্ৰশ্ন আহে এইটো প্ৰশ্ন তোমালোকে বামাৰ ওপৰত চাই যাবা তাৰ পিছত দুমাহী বা মাঘ বিহুৰ ওপৰত 2 নম্বৰ প্ৰশ্নও আহে সেয়েহে তোমালোকে এইটো প্ৰশ্ন চাই যাবা হা most important গতিকে এইখিনি আছিলে ইংলিছৰ প্ৰশ্ন গতিকে কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো কমেণ্ট এটা কৰি জনাবা বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিলে যে ইংলিছৰ কমন কুৱেশ্যন আনসাৰ লাগে সেয়েহে মই ভাবিলোঁ তোমালোকৰ বাবে 2020 চনৰ কুৱেশ্যন পেপাৰখনে সলভ কৰি দিওঁ গতিকে এই কুৱেশ্যন পেপাৰখন most important হয় মই যিকেইটা প্ৰশ্ন ক'লোঁ তোমালোকে পঢ়ি যাবা এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব
আৰু ইংলিছৰ প্ৰশ্নবোৰ পৰীক্ষাত বনাই দিব সেয়েহে কনচেপ্টবোৰ বুজি ল'লে বনাই লিখিবলৈ সহজ হয় যিকেইটা প্ৰশ্ন দেখাই দিলোঁ এইকেইটা প্ৰশ্ন তোমালোকে নপঢ়াকৈ নাথাকিবা এইকেইটা প্ৰশ্ন ৰিভিজন কৰা পৰীক্ষালৈ আৰু বেছি দিন নাই মাত্ৰ 19 দিন বা 20 দিন সময় আছে গতিকে এই 20 দিনত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পঢ়িব লাগিব আৰু ইউটিউব চেনেল তোমালোকে চাবই লাগিব তেতিয়াহে এটা ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় আজি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা যিহেতু মই 20 মিনিট সময় হ'ল এই ভিডিঅ'টো বনাই থকা গতিকে তোমালোকে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতে উপকৃত হ'ব পাৰে আৰু নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিলে পলিটিকেলৰ লাগে বা ৰচনা লাগে সেই ৰচনাসমূহ মই আপলোড কৰিলোঁ তোমালোকে চাবা মই ৰচনা 6খন 5খনমান আপলোড কৰিছোঁ সেই ৰচনাবোৰ চাবা আৰু ইউটিউব চেনেলত বহুত ভিডিঅ' আছে মোৰ তোমালোকে চাবা যেহেতু পৰীক্ষা পালেহি এইকেইদিন তোমালোকে ইউটিউব চেনেল চাবই লাগিব গতিকে কমন কুৱেশ্যন এনচাৰ মই দিছোঁ তোমালোকক মূল ভাৱটো দিবলৈ বাকী আছে অসমীয়া মই মূল ভাৱটো দি দিম এইকেইদিনৰ ভিতৰতে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে ভিডিঅ'সমূহ ৱাটচ কৰা ভালকৈ ৱাটচ কৰা তেতিয়াহে এটা ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিবা গতিকে আজি মই 2020 বৰ্ষৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰি দিলোঁ নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনোৱা আৰু ইংলিছৰ কোনটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে সেই কথাটো কমেণ্ট কৰি দিবা যদিহে গ্ৰামাৰ লাগে নেৰেশ্যন হওক বা ভয়েচ হওক তোমালোকে কমেণ্ট কৰা তেতিয়াহে মই ভিডিঅ' বনাবলৈ পাৰিম গতিকে আশা কৰিছোঁ কথাবোৰ নিশ্চয় বুজি পালা যদিহে বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ মোৰ চেনেলটোৰ জৰিয়তে লাভ কৰিব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে চাই যোৱা গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ